এইবাৰ শাওণ মাহত মহা সংযোগ ঘটিছে এই কেইটামান ৰাশিৰ ওপৰত পাব ভোলানাথৰ অশেষ কৃপা। এতিয়া জানো আহক এই ভাগ্যশালী ৰাশি কেইটানো কি কি। 1 নম্বৰতে মেষ ৰাশি। মেষ ৰাশি জাতক জাতিকাৰ বাবে এইবাৰ শাওণ মাহটি অত্যন্ত শুভ মাহ হিচাপে পৰিণত হ'ব। কেইটামান দিশৰ পৰা টকা পইচা হাতলৈ আহিব। আৰ্থিক লাভৰ পৰিস্থিতি অনুকূল হ'ব। পুৰণা সকলো গ্লানি দূৰ হ'ব। আগতকৈ টকা পইচা বেছিকৈ আমদানি কৰিব পাৰিব। জীৱনত অৰ্থ কষ্ট একেবাৰে দূৰ হৈ যাব। জীৱনলৈ সুখ শান্তি আহিব। 2 নম্বৰতে মিথুন ৰাশি। এই জাতক জাতিকাসকলৰ সকলো দিশতেই থাকিব শিৱ বাবাৰ আশীৰ্বাদ। ভগৱান শিৱৰ কৃপাত বহুতো কঠিন পৰিস্থিতিৰ পৰা অতি সহজে জয়লাভ কৰিব পাৰিব। মিথুন ৰাশি জাতক জাতিকাৰ কাৰণে এই শাওণ মাহটি অত্যন্ত শুভ মাহ হিচাপে পৰিণত হ'বলৈ গৈছে। আৰ্থিক বৃদ্ধিৰ লগতে জীৱনত উন্নতি হ'ব। 3 নম্বৰতে সিংহ ৰাশি। এই জাতক জাতিকাসকলৰ বাবেও এই শাওণ মাহটি অত্যন্ত গুৰুত্বপূৰ্ণ মাহ হিচাপে পৰিণত হ'ব। ধন টকা পইচা হাতলৈ আহিব। মহাদেৱৰ কৃপা লাভ কৰিব। মনৰ বাঞ্ছা পূৰ্ণ হ'ব। ব্যৱসায় লোকসকলৰ কাৰণে অত্যন্ত ভাল সময় আহি আছে। কামৰ কাৰণে সহকৰ্মীসকলৰ সমৰ্থন পাব। অফিচ কাছাৰীত ছিনিয়ৰসকলে সমাদৰ কৰিব আপোনাৰ কামত। আৰ্থিক অৱস্থা মজবুত থাকিব। পুৰণা টকা ঘূৰাই পাব। 4 নম্বৰতে বৃশ্চিক ৰাশি। শাওণ মাহত বৃশ্চিক ৰাশিৰ কাৰণে ডাঙৰ দিন। ধন সম্পদ দুগুণ বৃদ্ধি পাব। বেয়া সময় দূৰ হৈ ভাল সময় আহিব। সঠিক সময় আহিব। এই শাওণ মাহটিত মহাদেৱৰ আশীৰ্বাদত বহুতো সুখৰ দিন দেখিবলৈ পাব। ঘৰ সংসাৰ সুখৰ হ'ব। ধন প্ৰাপ্তিৰ যোগ দেখিবলৈ পাব। হৈ নুঠা কামটিও এইবাৰ হৈ উঠিব। ক'বলৈ গ'লে এই শাওণ মাহটি এই জাতক জাতিকাসকলৰ বাবে অত্যন্ত শুভ মাহ। 5 নম্বৰতে মকৰ ৰাশি। এই ৰাশিৰ লোকসকলে যি কামক লৈ চিন্তিত হৈ আছিল তেওঁলোকে এই মাহটিত সেই কামক লৈ থকা চিন্তা দূৰ হৈ উঠিব। লগতে এই সময়ছোৱাত পিতৃ মাতৃৰ অধিক সংযোগ মিলিব। এই সময়ত আপুনি নতুন কাৰ্য আৰম্ভণি কৰিব পাৰিব। লগতে এই সময়ছোৱাত সফলতা দিশে আগবাঢ়িব পাৰিব। এই সময়ত জীৱন সংগীৰ পৰা পূৰ্ণ সংযোগ পাব। জীৱনৰ পৰা সকলো চিন্তাই দূৰ হৈ উঠিব। 6 নম্বৰতে মীন ৰাশি। এই ৰাশিৰ বাবে আহিব লগা সময় বহুতো শুভ ও উত্তম হিচাপে ৰ'ব। এই সময়ছোৱাত আপোনাৰ বহুতো ডাঙৰ লাভ হোৱাৰ সম্ভাৱনা আছে। যিকোনো কামতেই সফলতা লাভ কৰিব পাৰিব। দাম্পত্য জীৱন সুখৰ হ'ব। এওঁলোকে এই সময়ত উন্নতি দিশে আগুৱাই যাব পাৰিব। যি কাম আৰম্ভ কৰিম বুলি ভাবি আছে তেন্তে কৰিব পাৰে। কাৰণ এই সময় আপোনাৰ বাবে অত্যন্ত